তদন্তকাৰী যিটো সংস্থা SIT বুলি যাক কোৱা হয় বা CIDৰ তদন্ত এইটো ইতিমধ্যে আত্মসমৰ্পণ কৰিছে তেওঁলোকে মূল যিসকল আই উইটনেছ আছিলে যাৰ সন্মুখত জুবিনদাৰ মৃত্যু হ'ল বা মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে যাক তেওঁলোকৰ সন্মুখত হত্যা কৰা হৈছে সেইসকল আই উইটনেছক যেতিয়া তেওঁলোকক কৰায়ত্ব কৰিব নোৱাৰে তেওঁলোকৰ সাক্ষ্য ল'ব নোৱাৰে তেওঁলোকক জেৰা কৰিব নোৱাৰে তেতিয়া এই কথা প্ৰমাণ হৈছে যে আমি যিটো কথা কৈছিলোঁ যে এইটো সীমন্তৰ পিঞ্জৰাবদ্ধ হাতুৰাৰ মাজত থকা SIT একো দিব নোৱাৰে সেইটো কথা যোৱাকালি মুন্না গুপ্তাই কাৰ্যত তেওঁ স্বীকাৰ কৰিলে যে আমি একো কৰিব নোৱাৰোঁ আত্মসমৰ্পণ কৰিছে আৰু সেইটো কথা সেইকাৰণে কৈছিলোঁ কেন্দ্ৰীয় চৰকাৰৰ তদন্তকাৰী সংস্থা উচ্চতম ন্যায়ালয়ৰ মনিটৰিঙত হলেহে প্ৰকৃত সত্য হ'ব আপোনালোকে জানে যে যিখন ছিংগাপুৰ চৰকাৰৰ লগত যিখন আমাৰ এনেকুৱা ধৰণৰ যিখন ট্ৰিটি আছে ট্ৰিটিখনত কৈছে যে যেতিয়াই এই গোটেই কথা বতৰাবোৰ হ'ব তেতিয়াই এম্বেচিৰ লগত পাৰ্মিশ্যন হ'ব লাগিব কেন্দ্ৰীয় চৰকাৰৰ সংস্থাৰ অনুমোদন মৰ্মে তাত গৈ তদন্ত চলাই সাক্ষ্য ল'লেহে মূল বিষয়টো ওলাই আহিব সেই কথাটো যিহেতু নাই কৰা এইটো তাৰমানে ভেকু ভাওনা যে কৰি আছে সেইটো প্ৰমাণ হৈ গৈছে আৰু গোটেই বিষয়টোক লৈ গোটেই বিষয়টো চলে বলে কৌশলে গাপ দিবলৈ মুখ্যমন্ত্ৰীয়ে উঠি পৰি লাগিছে সেইকাৰণে 23 তাৰিখে জুবিনদাৰ অন্ত্যেষ্টিক্ৰিয়া হৈছিলে এতিয়া কিমান দিন হ'ল চোক কিমান দীঘলীয়া সময় প্ৰায় 20টা দিন হ'ল কিন্তু আজিলৈকে জুবিনদাৰ অস্থি ভস্ম জিলাই জিলাই যাব বুলি কৈছে আজিলৈকে কিয় যোৱা নাই এই গোটেই কাৰণটো তেওঁলোকৰ যে শিথিলতা আছে তেওঁলোকে যে কামবোৰ কৰা নাই এতিয়া অভিমান্যু তালুকদাৰ বুলাগৰাকী যিগৰাকী মানে ছিংগাপুৰত থকা যিগৰাকী অসমীয়া যিটো সংস্থা তাৰ যিগৰাকী সভাপতি তেওঁ কিয় প্ৰায়ত্ব কৰিব পৰা নাই কি দুৰ্বলতা আছে কি অহৈতুকী প্ৰীতি আছে 10 গৰাকী মানুহ এগৰাকী মানুহৰ নটিচ দিছে বাকী 10 গৰাকী কিয় লৈ আনিব পৰা নাই কিয় মানে গৌৰৱ গগৈৰ SIT তদন্ত কৰিবলৈ পাকিস্তানলৈ যাব পাৰে যাৰ লগত কোনো ধৰণৰ এক্সট্ৰাডিশ্যন ট্ৰিটিও নাই এনেকুৱা ধৰণৰ আইনী সহযোগিতা চুক্তিও নাই তালে যাব পাৰে আৰু আইনী সহযোগিতা চুক্তি আৰু বিদেশী প্ৰত্যাৰ্পণ কৰা চুক্তি থকা ছিংগাপুৰলৈ কিয় যাব নোৱাৰে আৰু তেওঁলোকক কিয় কৰায়ত্ব কৰিব নোৱাৰে তেওঁলোকৰ পাছপৰ্ট কিয় আজিলৈকে তেওঁলোকক কৰ্তন কৰা আৰু আপোনালোকে সকলোৱে জানে যে এই যিখন ছিংগাপুৰত যিখন হেৰি পাতিছিলে নৰ্থ ইষ্ট ফেষ্টিভেল পাতিছিলে সেই ফেষ্টিভেলখন প্ৰেজেণ্ট কোনে কৰিছিলে কোনে পাতিছিলে আমাৰ ভাৰতবৰ্ষৰ এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰীয়ে যদি আপোনালোকে মোক বিশ্বাস কৰা নাই মই তেতিয়াহ'লে আপোনালোকক ফটোখনেই দেখুৱাই দিব পাৰোঁ এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰীৰ মানে আপোনালোকে যিকোনো এতিয়া হেৰিয়াৰ নৰ্থ ইষ্ট কি কয় আপোনাৰ নৰ্থ ইষ্ট আপোনাৰ ভাইটি এখন দেচোন ফটোখন দে মই দেখুৱাই দিওঁ যে নৰ্থ ইষ্ট ফেষ্টিভেলৰ যি এডভাৰটাইজমেণ্ট আপোনালোকে চাওক এই এডভাৰটাইজমেণ্ট এয়া জুবিন গাৰ্গৰ প্ৰগ্ৰেমটোৰ এডভাৰটাইজমেণ্ট হয়নে বাৰু চাওক আপোনালোকে এয়া জুবিন গাৰ্গৰ প্ৰগ্ৰেমটোৰ এডভাৰটাইজমেণ্ট এইটো নৰ্থ ইষ্ট এৰিয়াৰ এইটো চাবই নালাগে এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰীৰ ৱেবছাইটতো গৈ চাওক আপোনালোকে একেখনেই আছে তাত কোনে কোনে স্পন্সৰ কৰিছে আপোনালোকে নিজে চাব দেই আপোনালোকে কোনে কোনে স্পন্সৰ কৰিছে যদি চাই তেতিয়াহ'লে আপোনালোকে দেখিবলৈ পাব এইখন চাওক এইখনত কোন আছে Ministry of External Affairs Government of India High Commission of India Singapore Presence এইটো চাওক হয় নে নহয় আপোনালোকে চাই লওক নিজে হেৰি কৰি চাই লওক আপোনালোকে নিজে চাওক এই ফেষ্টিভেলটো আজি আমি চবে শ্যাম কানুক ধৰি আছোঁ হয় শ্যাম কানু একদম অপৰাধী হয় কি কয় অভিযুক্ত হয় কিন্তু এই এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰীয়েহে এখন পাতিছিলে মিটিংখন পাতিছিলে কোনে মিটিংখন পাতিছিলে হাই কমিশ্যন অফ ইণ্ডিয়া ছিংগাপুৰেহে প্ৰেজেন্স মিটিংখনত পইচা কোনে দিছিলে চাওক পইচা দিছিলে চাওক এইটো চাওক গভৰ্ণমেণ্ট অফ আছাম অশোক কি কয় স্তম্ভ অশোক স্তম্ভলৈ এয়া গভৰ্ণমেণ্ট অফ আছাম হয়নে নহয় আপোনালোকে নিজে চাই লওক এইটোতো এতিয়া ধৰিব পাৰিছেনে গভৰ্ণমেণ্ট অফ আছাম হয়নে নহয় চাই লওক আপোনালোকে গভৰ্ণমেণ্ট অফ আছাম আৰু তাৰ তলত গভৰ্ণমেণ্ট অফ মিজোৰাম এইটো গভৰ্ণমেণ্ট অফ আছাম গভৰ্ণমেণ্ট অফ মিজোৰাম তাৰপিছত ওপৰতো মই আকৌ এবাৰ দেখুৱাই দিওঁ আপোনালোকে এইটো লৈ লোৱা ভাল
আৰু নহ'লে মানুহবিলাকে এনেই মিছামিছি কথা কৈ থাকে চব এই মিটিংখন কোনে কোনে পাতিছিলে চব প্ৰেজেঞ্চ বুলি আছেনে নাই চাই লওক না চবেই এতিয়াতো দেখিব পাৰিছে আপোনালোকে মিটিংখন পাতিছে এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰীয়ে মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছ এণ্ড কি কয় আপোনাৰ হাই কমিশ্যন অফ ইণ্ডিয়া ছিংগাপুৰ প্ৰেজেঞ্চ হয়নে নহয় চব এইটো দুইটাতে আছে আপুনি নিজে চাওক এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰী আপুনি 19 তাৰিখৰ হেৰিটো চাই লওক যিদিনা কেঞ্চেল কৰিছে হেৰিখন কেঞ্চেলো কৰিছে দেই এইখন হেৰি প্ৰগ্ৰেম কালচাৰেল প্ৰগ্ৰেমটোহে অকল কেঞ্চেল কৰিছে অকল কালচাৰেল প্ৰগ্ৰেমটো কেঞ্চেল কৰিছে তাত আপোনালোকে চাই লওক এক্সটাৰ্নেল মিনিষ্ট্ৰীৰ ৱেবছাইটটোত চাই লওক এবাৰ খুলি লওক হয়নে নহয় এতিয়া আমাৰ আকৌ আমাৰ আকৌ একদম হেডজনে এনকুৱাৰীৰ হেডজনে কি বুলি কৈ আছে এনকুৱাৰী হেডজনে কৈ আছে যে আমি হোম মিনিষ্ট্ৰীলৈ চিঠি পঠিয়াইছোঁ হোম মিনিষ্ট্ৰী নডেল মিনিষ্ট্ৰী নহয় যদি হোম মিনিষ্ট্ৰীলৈ তেওঁলোকে পঠিয়াইছেও হোম মিনিষ্ট্ৰীয়ে এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্টাৰ জৰিয়তেহে পঠিয়াব লাগে যাব লাগিছিলে কোৰ্টৰ পৰা চিঠিখন গৈছে আমাৰ CIDৰ পৰা চিঠিখন পৃথিৱীৰ কোন CIDক আপোনাৰ ছিংগাপুৰ গভৰ্ণমেণ্টে পাত্তা দিব নিজে আপোনালোকে কওক একদম প্ৰচিডিউৰেল একদম নিয়ম নজনাকৈ কামটো হৈ আছে এতিয়া কালি বক্তব্য শুনি লৈ আমি যিটো বুজি পালোঁ দ্বিতীয়তে আপুনি চাওক 114 নম্বৰ BNSSৰ ছেকশ্যন তাত কি কৈছে এছিষ্টেঞ্চ ইন ছিকিউৰিং ট্ৰেন্সফাৰ অফ পাৰ্চন এই যে মানুহক যে তাৰ পৰা লৈ আহিব লাগিব সেইটোত কি কৰিব লাগিব আপুনি শুনি ল'ব দেই where a court in India where a court in India in relation to a criminal matter desires কোনে ডিজায়াৰ কৰিব লাগিব কোনে বিচাৰিব লাগিব কোনে court of to a criminal কি কয় a court of India ইণ্ডিয়াৰ এখন কোৰ্টে বিচাৰিব লাগিব desires that a warrant for a arrest of any person to attend or produce a document or other things issued by it shall be executed any place in a contracting state hekhon dekhot it shall send such warrant in duplicate in such form to such court kale puthiabo laibo such court hekhon courtole puthiabo laibo judge or magistrate through such authority as the central government may by notification specify in this behalf and that court judge magistrate as the case may be shall cause the same to be executed নিজে পঢ়িলক আপোনালোকে তাৰপিছত আৰু সাবসেকশন আৰু দুটা আছে মই গাই নাথাকো গতিকে আপোনালোকে নিজে দেখিছে যে এই তদন্ত ভেকু ভাওনাত পৰিণত হৈ আছে এই তদন্তৰ জৰিয়তে আমাৰ জুবিন দাই ন্যায় নাপায় ইচ্ছাকৃতভাৱে বোধহয় এই কাম কৰি থকা হৈছে ইচ্ছাকৃতভাৱে বোধহয় এই কাম কৰি থকা হৈছে নহলে যদি অজ্ঞতাবশত কৰিছে তেতিয়াহলেতো এই অফিচাৰ্ছবিলাকক জেলতে দিব লাগে ইমান নজনা অফিচাৰ্ছে কি ইমান ডাঙৰ তদন্ত কৰিবলৈ আহিছে আমাৰ যুগৰ আটাইতকৈ ডাঙৰ শিল্পীজন যাৰ কাৰণে গোটেই অসমৰ মানুহ কান্দি আছে সেই মানুহজনৰ তদন্ত কৰিছে আৰু কৈছে যে আমি হোম মিনিষ্ট্ৰীলৈ লিখিছোঁ আৰে তোমালোকৰ হোম মিনিষ্ট্ৰীলৈ লিখা চিঠি কোন ছিংগাপুৰে ৰিপ্লাই দিব দুবাৰ তোমালোকে সামন পঠিয়ালা নটিচ পঠিয়ালা ৰেছপন্স কৰিলে নকৰে কাৰণ নিয়মটো কি ইয়াৰ পৰা কোৰ্টৰ পৰা দিব লাগে যদি কোৰ্টৰ পৰা যায় মিউচুৱেল এগ্ৰিমেণ্ট ট্ৰিটি অনুসৰি তেওঁলোকে ইনফৰমেশ্যন দিবলৈ বা মানুহ পঠিয়াবলৈ বাধ্য প্ৰত্যেকজন অসমীয়া মানুহে যি জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰিছে যি হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিছে প্ৰত্যেকজন মানুহৰ এই ন্যায়ৰ অৰ্থটো হ'ল সংজ্ঞাটো হ'ব লাগে যে যদি হত্যাকাণ্ড হৈছে জুবিন গাৰ্গৰ ওপৰত তেতিয়াহ'লে তেওঁক মৃত্যুদণ্ড দিব লাগে ফাঁচী কাঠত ওলাব লাগে বা যাৱজ্জীৱন কাৰাদণ্ড দিব লাগে আৰু যদি হত্যাকাণ্ড হোৱা নাই
তেওঁক মৃত্যুৰ ফালে ঠেলি দিলে এসোপাই অভিযুক্তসকলে, তেতিয়াহ'লে অভিযুক্তসকলৰ যাৱজ্জীৱন কাৰাদণ্ড, জীৱনত আৰু কোনোদিন জেলৰ পৰা ওলাই আহিব নোৱাৰাকৈ জেলত ৰাখি থোৱা হয়। এইটোৱে হ'ব লাগে জুবিন গাৰ্গৰ প্ৰতি প্ৰকৃত ন্যায়। আৰু এইটো যদি ন্যায় লাগে তেতিয়াহ'লে ভাৰতীয় ন্যায় সংহিতা বুলি আমাৰ নতুন যিখন IPC, আগতে আমি IPC বুলি কৈছিলোঁ, নতুন যিখন আইন আহিলে সেই আইনখনৰ ছেকশ্যন 105 লাইফ ইম্প্ৰিজনমেণ্ট অথবা হত্যাকাণ্ড যদি হৈছে ছেকশ্যন 103 ডেথ চেণ্টেন্স বা লাইফ ইম্প্ৰিজনমেণ্ট, এইটোৱে হ'ব লাগে জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰকৃত ন্যায়। এতিয়া আমাৰ SITয়ে যিটো তদন্ত কৰি আছে, আমাৰ CIDয়ে যিটো তদন্ত কৰি আছে, এই তদন্তত জুবিন গাৰ্গৰ অভিযুক্তসকলে সঁচাকৈ ডেথ চেণ্টেন্স পাবনে, মৃত্যুদণ্ড পাবনে, ফাঁচি তেওঁলোকক দিয়া হ'বনে, অথবা তেওঁলোকে যাৱজ্জীৱন জেলত থাকিবলগীয়া পৰিস্থিতি হ'বনে, হ'ব নেকি? এইটোৱে হ'ল প্ৰকৃত অৰ্থত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় দিছেনে নাই, এইটোৱে হ'ব মূল কথা।